নমস্কাৰ আৰম্ভ কৰিছো ফাইনেল ৰিপৰ্ট আৰম্ভণিতে ব্ৰেকিং নিউজ কৰিমগঞ্জৰ বদৰপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আসামিক ধৰিবলৈ গৈ আৰক্ষীৰ গুলীচালনা বদৰপুৰ বজাৰ চাৰিআলিত শূন্যলৈ গুলীচালনা আৰক্ষীৰ ওপৰত অভিযুক্তই আক্ৰমণ কৰাৰ অভিযোগ উঠিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীচালনাক লৈ ক্ষিপ্ত হৈ পৰিছে স্থানীয় ৰাইজ বদৰপুৰ আৰক্ষী থানাৰ সন্মুখত পথ অৱৰোধ ৰাইজৰ অসম ত্ৰিপুৰা সংযোগী ঘাইপথ অৱৰোধ কৰি ৰাইজৰ এই প্ৰতিবাদ ঘটনা কেন্দ্ৰ কৰি অব্যাহত আছে চেপা উত্তেজনা পুনৰবাৰ জনাইছো কৰিমগঞ্জৰ বদৰপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আসামিক ধৰিবলৈ গৈ আৰক্ষীৰ গুলীচালনা বদৰপুৰ বজাৰ চাৰিআলিত শূন্যলৈ গুলীচালনা আৰক্ষীৰ ওপৰত অভিযুক্তই আক্ৰমণ কৰাৰ অভিযোগ উঠিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা আৰক্ষীৰ গুলীচালনাক লৈ ক্ষিপ্ত হৈ পৰিছে স্থানীয় ৰাইজ বদৰপুৰ আৰক্ষী থানাৰ সন্মুখত পথ অৱৰোধ কৰিছে ৰাইজে অসম ত্ৰিপুৰা সংযোগী ঘাইপথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত ঘটনা কেন্দ্ৰ কৰি বৰ্তমানো চেপা উত্তেজনা অব্যাহত আছে আৰু ফোনলাইনত আছে অধিক জনাবলৈ গৌৰীশ নন্দী গৌৰীশ কৰিমগঞ্জৰ বদৰপুৰত যি পৰিস্থিতি উদ্ভৱ হ'ল তাৰ পৰিস্থিতি সন্দৰ্ভত শেহতীয়া খবৰ আমি জানিব বিচাৰিছো হয় ৰশ্মিতা দেখা গৈছে কৰিমগঞ্জৰ বদৰপুৰত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় আচলতে আৰক্ষীয়ে পুৰণি এগৰাকী আসামিক ধৰিবলৈ গৈছিল আৰু তেতিয়াই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ইয়াতে কিছু ৰাইজে বাধা প্ৰদান কৰে যেন হয় গৌৰীশ তৰ্কযুক্ত হয় আৰু পৰৱৰ্তী সময়ত দেখা যায় যেন আৰক্ষীয়ে অভিযোগ যিটো কৰিছিল এই যে আসামিজনে আৰক্ষীক আক্ৰমণ কৰাৰ চেষ্টা কৰিছে সেই সময়ত আৰক্ষীয়ে হুমলৈ গুলী নিক্ষেপ কৰে আৰু সেই সময়ত কিন্তু যে পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে আৰু উত্তেজিত ৰাইজে বদৰপুৰত থকা অসম ত্ৰিপুৰা সংযোগী 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথখন অৱৰোধ কৰে লগতে থানাৰ সন্মুখত গতিকে থানাও অৱৰোধ কৰে বুলি কোৱা যায় আৰু এই ক্ষেত্ৰত কিন্তু আৰক্ষীয়ে বাৰ সঁজুলি প্ৰদান কৰে আৰু যথেষ্ট বল প্ৰয়োগ কৰে তেওঁলোকে আৰক্ষী ইয়াতে যেন থানাৰ অচি চন্দন গোস্বামীয়ে মাইক যোগে জনায় যেন যদি তেওঁলোকে অৱৰোধ প্ৰত্যাহাৰ নকৰে তেনেহলে কঠোৰ আইনী ব্যৱস্থা লোৱা হ'ব ইয়াৰ পাছত পৰিস্থিতি অলপ শান্ত হৈছে যদিও কিন্তু উত্তেজনা এতিয়াও বিৰাজ কৰি আছে এতিয়াও বহু ৰাতি হৈ গৈছে নিশাৰ ভাগতো দেখা গৈছে যে ৰাজপথত বহু লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৌৰীশ যি আসামিক ধৰিবলৈ ওলাই গৈছিল আৰক্ষী আসামিক কৰাটো কৰিব পাৰিছে হেল্ল' ইতিমধ্যে আমি জনাইছো যে গুলীচালনাৰ ঘটনা আসামিক ধৰিবলৈ গৈ আৰক্ষীৰ গুলীচালনা আৰু গৌৰীশ নন্দীয়ে জনালে শেহতীয়া খবৰ য'ত বৰ্তমানো আচলতে চেপা উত্তেজনা তাত বিৰাজ কৰিছে আৰু বদৰপুৰ বজাৰ চাৰিআলিত এনেধৰণে শূন্যলৈ গুলীচালনা কৰিছে আৰু আৰক্ষীয়ে যিহেতু আসামিক ধৰিবলৈ গৈ আৰক্ষীয়ে এনেধৰণৰ এক পৰিস্থিতি উদ্ভৱ হয় য'ত বহু সংখ্যক প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই আহে তেওঁলোকে পথ অৱৰোধ কৰি এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো আসামিক ধৰিবলৈ গৈছিল বদৰপুৰ আৰক্ষী আৰু সেই সময়ছোৱাতে এনেদৰে ৰাইজ ওলাই আহি পথ অৱৰোধ কৰি এক প্ৰতিবাদ সাব্যস্ত কৰে স্যার আপনি বাইট দিব হ্যাঁ হ্যাঁ গতিকে বেলেগ একো
ঘটনা ঘটা নাই এই জেগাটো আপোনালোকে খালী কৰক আপোনালোকক আমি বহুতবাৰ অনুৰোধ কৰিছোঁ আমি আপোনালোকক এই জেগাটো খালী কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ নহ'লে আপোনালোকক বেআইনী জনতা আনলভ বেলেগ একো ঘটনা ঘটা নাই এই জেগাটো আপোনালোকে খালী কৰক আপোনালোকক আমি বহুতবাৰ অনুৰোধ কৰিছোঁ আমি আপোনালোকক এই জেগাটো খালী কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ নহ'লে আপোনালোকক বেআইনী জনতা আনলভুল এছেম্বলি হিচাপে ডিক্লেয়াৰ কৰা হ'ব তেতিয়া আমি আইন অনুযায়ী ব্যৱস্থা ল'ব লাগিব গতিকে অনতিপলমে আপোনালোকে এই জেগা খালী কৰক দলবদ্ধ হিচাপে থাকিব নালাগে নিজৰ নিজৰ ব্যক্তিগত কাম কৰক আৰু নিজৰ ঘৰে ঘৰে যাওক এই জেগাটো খালী কৰক আপোনালোকক আমি অনুৰোধ কৰিছোঁ এই জেগাটো খালী কৰক নেটৱৰ্ক 18 ৰাইজিং ইণ্ডিয়াত অংশগ্ৰহণ কৰি ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ ক্ষুদ্ৰ সমালোচনা কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কি ক'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে कानून को और सुप्रीम कोर्ट के जजमेंट को जरा स्टडी किया होता तो आप मुझे सवाल ही नहीं पूछते मगर खैर अच्छा ही हुआ पूछ लिया क्योंकि बहुत बड़ी भ्रांति फैलाने का प्रयास कांग्रेसी नेता कर रहे हैं मैं आपकी चैनल के माध्यम से समग्र देश की जनता को रियलिटी बताना चाहता हूं हमारा जो कानून था वो कानून में एक प्रावधान था कि किसी भी व्यक्ति को अगर 2 साल की सजा होती है तो 3 महीने का समय उसको मिलेगा अपनी सजा को स्टे कराने के लिए सजा को स्टे कराना और दोष को स्टे कराना दो अलग बात है तो दोष को भी स्टे कराना है सजा को भी स्टे कराना है जी। और हमारे कानून में ये प्रोविजन ही नहीं है कि जिस अदालत किसी भी व्यक्ति को 2 साल या उससे अधिक सजा करती है वो दोष पर रोक लगा सकती है कन्विक्शन स्टे नहीं हो सकता जी सेंटेंस हो सकता है अब एक लिली थॉमस वर्सेस यूनियन ऑफ इंडिया का जजमेंट आया है 2013 में उस जजमेंट में सुप्रीम कोर्ट ऑफ इंडिया ने तय कर दिया कि 3 महीने आपको नहीं मिलेंगे क्यों देना है चुने हुए प्रतिनिधि कोई विशेष प्रायोरिटी क्यों एंजॉय करे जिस क्षण से आपको सजा होती है उसी क्षण से आपकी सदस्यता रद्द हो जानी चाहिए ये सुप्रीम कोर्ट का वर्डिक है 2013 का है जब राहुल जी की माता जी के नेतृत्व में यूपीए चलता था हम तो दूर दूर तक नहीं थे খবৰ ৰিজা ফাইনেল ৰিপৰ্ট লৈছে দি বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড মহানগৰ বখাপাৰাস্থিত সাউথ পইণ্ট স্কুলত ওডিচি নৃত্যৰ কৰ্মশালা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে নৃত্যানুভূতি শীৰ্ষক কৰ্মশালা ওড়িশাৰ অংকিতা কুলাভিয়ে প্ৰদান কৰিছে নৃত্যৰ প্ৰশিক্ষণ 21 গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত অন্তিম দিনাখন অংকিতা কুলাভিয়ে প্ৰদৰ্শন কৰে নৃত্য অনুষ্ঠানত উপস্থিত থাকে সাউথ পইণ্ট স্কুলৰ অধ্যক্ষ I would request Principal Sir to... আজি আমাৰ চতুৰ্থ দিন ৱৰ্কশ্বপৰ আজি তাৰমানে পাৰফৰ্মেঞ্চ দিলে আমাৰ ল'ৰা ছোৱালী যিখিনি ৱৰ্কশ্বপ এটেণ্ড কৰিছিলে শিকিছিলে আজি পাৰফৰ্মেঞ্চ দিলে আৰু আমাৰ যে ৰিচোৰ্চ পাৰ্চন তেখেত অংকিতা কুলভি তেখেত হ'লগৈ ওড়িশী ডান্সাৰ ওড়িশী হ'লগৈ এটা বিখ্যাত ক্লাছিকেল ডান্স ফ্ৰম তাৰ অৰিজিন হ'লগৈ উৰিষ্যা এতিয়া আমাৰ 3 দিন যোৱা 3 দিন এইটো ৱৰ্কশ্বপ পাতিলে তেখেতে দিনত পাতিছিলে আজি ক্লজিং আছিলে উইথ ফাংচন
শিলশাকুৰ উচ্ছেদক লৈ আদালতৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ চুতীয়া সংস্কৃতি বিকাশ কেন্দ্ৰৰ উচ্ছেদত স্থগিতাদেশ জাৰি কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত দিলে স্থগিতাদেশ কেন্দ্ৰটো সাংসদ মনমোহন সিঙৰ পুঁজিৰ দ্বাৰা স্থাপন কৰা হৈছিল পিছত গগৈ আৰু সোণোৱাল চৰকাৰেও অনুদান আগবঢ়ায় বৰ্তমান চৰকাৰৰ মন্ত্ৰীদ্বয় অজন্তা নেওগ আৰু অতুল বৰাইও দুটি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল কেন্দ্ৰটোত 1998 চনতেই ভূমি আবণ্টন দিয়া হৈছিল তাৰ পিছত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে আধাৰশিলা কৰিছিল তাৰ পিছতো ৰাজ্য চৰকাৰৰ বহু মন্ত্ৰীয়ে পুঁজি আবণ্টন দিছিল পুনৰ 10 এপ্ৰিলত গোচৰটোৰ শুনানি হ'ব উচ্চ ন্যায়ালয়ত অসম চৰকাৰে 98তে আচলতে চুতীয়া জনগোষ্ঠীক চঞ্জাই দিয়া এডোখৰ ভূমি সাধনী ভৱন শিলশাকুত অৱস্থিত আৰু শিলশাকুত শেহতীয়াকৈ যি উচ্ছেদ অভিযান এই উচ্ছেদ অভিযানৰ আচলতে বিৰুদ্ধে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত আমি এখন আবেদন আমি অনুমোদন কৰিছিলোঁ আৰু ইতিমধ্যে আজি গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য উচ্চ ন্যায়ালয়ে এই উচ্ছেদত শিলশাকুত যি সাধনী ভৱন উচ্ছেদৰ ক্ষেত্ৰত আচলতে স্থগিতাদেশ জাৰি কৰিছে আমি মহামান্য উচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে গুৱাহাটী সাধনী ভৱনৰ আচলতে চুতীয়া জনগোষ্ঠীটো গোটেইখিনি আৱেগ আচলতে জনগোষ্ঠীটো আৱেগসমূহ তাত জড়িত হৈ আছে আৰু শেহতীয়াকৈ তাত যিসমূহ আচলতে তাত মানে নিৰ্মাণ হৈ আছে ভৱনসমূহ আচলতে 99 চনতে আচলতে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই আচলতে আধাৰশিলা তাত কৰিছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যদি আপোনালোকে চাই অসম চৰকাৰৰ আচলতে আজি তাৰিখতো কেইবাজন মন্ত্ৰীয়ে আচলতে তাত আধাৰশিলা কৰিছিলে মিত্ৰজোঁট চৰকাৰৰ অতুল বৰা ডাঙৰীয়াই তাত আধাৰশিলা কৰিছে অজন্তা নেওগ ডাঙৰীয়াই আধাৰশিলা কৰিছে আৰু ফিজুছ হাজৰিকা ডাঙৰীয়াই তাত আধাৰশিলা কৰিছে গতিকে জনগোষ্ঠীটো গোটেইসমূহ আৱেগ আচলতে য'ত সাধনী ভৱনৰ লগত জড়িত আছে জনগোষ্ঠীটো এই আৱেগক তেখেতলোকে উচ্ছেদ কৰি পিনি শিলশাকুলৈ যাবৰ কাৰণে কেৱল ৰাস্তা বনোৱাটো কিন্তু আমি সদৌখন চুতীয়া ছাত্ৰ সন্থাই আচলতে সহজভাৱে ল'ব পৰা নাই জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ পুনৰ বৃদ্ধি হ'ব জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব 800 বিধৰো অধিক ঔষধৰ 1 এপ্ৰিলৰ পৰা 12% বৃদ্ধি পাব ঔষধৰ দাম ফাইনেল ৰিপৰ্টৰ পৰা বিদায় লৈছো তাৰ বাবে আগবঢ়াই গৈছে প্ৰতিবেদন শুভৰাত্ৰি ৰোগী অভিভাৱকৰ মূৰত মাধমাৰ বৃদ্ধি পাব অত্যাৱশ্যকীয় ঔষধৰ মূল্য 1 এপ্ৰিলৰ পৰা 12.12% বৃদ্ধি পাব ঔষধৰ মূল্য সৰ্বসাধাৰণ জনতাৰ মূৰত মাধমাৰ সোধাই পুনৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় ঔষধৰ মূল্য যি মূল্য বৃদ্ধিৰ পিছতে প্ৰতিক্ৰিয়া উঠিছে সমাজৰ সৰ্বস্তৰৰ লোকৰ মাজত কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ৰ দ্বাৰা পৰিচালিত নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটিয়ে বৃদ্ধি কৰিছে পাইকাৰী মূল্য সূচাংক কেন্দ্ৰীয় চৰকাৰৰ এনে মূল্য বৃদ্ধিৰ সিদ্ধান্তই আতংকিত কৰি তুলিছে ৰোগী তথা অভিভাৱকক মুঠ 27টা চিকিৎসাৰ 800 বিধ ঔষধ তথা সঁজুলিত প্ৰভাৱ পৰিব মূল্যত আচলতে প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে এনেকৈ আৰু সাধাৰণ জনতাৰ অকণ দিগদাৰ হয় ভাল কাম হোৱা নাই কাৰণ কেলে দৰৱৰ দাম এনেই পাইছেগৈ এতিয়া যদি আকৌ পুনৰ দাম বাঢ়ে তেতিয়াহ'লে ৰাইজৰ ওপৰত মাধমাৰ পৰিছে বিজেপি চৰকাৰৰ কাৰ্যকালত প্ৰতিটো সামগ্ৰীত মূল্য বৃদ্ধি মূল্য নিয়ন্ত্ৰণৰ বাবে শাসনত অহা চৰকাৰৰ কাৰ্যকালত মূল্য বৃদ্ধিহে এক এজেণ্ডা হৈ পৰিছে চৰকাৰৰ এনে মূল্য বৃদ্ধিৰ সিদ্ধান্ত বাতিলৰ দাবী ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বিজেপি চৰকাৰৰ দিনত সকলো বস্তুৰ এছেঞ্চিয়েল সামগ্ৰীবিলাকৰ সাংঘাতিক ধৰণৰ বস্তুৰ দাম বাঢ়ি গৈছে আৰু এতিয়া ঔষধৰ দাম সদায় বৃদ্ধি পাই থাকে এতিয়া হঠাতে আকৌ 12% ঔষধৰ দাম বৃদ্ধি পাইছে আৰু এইটো কেতিয়াও মানি ল'ব পৰা বিষয় নহয় মই চৰকাৰক ঔষধৰ যি মূল্য বৃদ্ধি হৈছে তাক ৰোধ কৰিবৰ কাৰণে তাক কমাবৰ কাৰণে দাবী উত্থাপন কৰিছো চৰকাৰী হাস্পতালত সামান্যতম ঔষধ যোগানত ব্যৰ্থ হোৱা চৰকাৰে মাথোন জনতাক টেটু চেপি ধৰিছে বিজেপি চৰকাৰৰ এনে নীতিৰ পৰা জনতাই পৰিত্ৰাণ পোৱাৰ সময় অহা বুলি দাবী কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ মানুহৰ জীৱন ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰৰ বৰ্তমান যি উদ্যোগামী মূল্যবৃদ্ধিত মানুহ কুংগা হৈ পৰিছে তাৰপিছত যেতিয়া এজন দুখীয়া মানুহ বেমাৰত পৰি এটা টেবলেট কিনিবলৈ যাব কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড